হেল্ল' এভৰিৱান, আজি সোমবাৰ বুলি আমি শিৱ মন্দিৰলৈ ওলালোঁ তিনিওটা। আৰু তাতে যিহেতু শাওণ মাহ চলি আছে, আমি শাওণ মাহত শিৱ মন্দিৰলৈ যোৱাই হোৱা নাছিল, সেইবাবে আজি ওলালোঁ। আৰু ৰাতিপুৱাৰ পৰাই একদম বৰষুণ দি আছে, দেখিছেনে? চিপচিপীয়া বৰষুণ, বৰ ডাঙৰ বৰষুণ নহয় দেই পিছে। আৰু মই গৈ বৰমাহঁতৰ আগফালৰ পৰা দুপাহমান ফুল ছিঙি ল'লোঁ। মন্দিৰলৈ গ'লে ফুল দুপাহমান দিবলৈ পালে মনটো ভাল লাগে আৰু তাতে বেলপাতো লৈ ল'লোঁগৈ পাছত মন্দিৰত। আৰু এয়া বতৰটো দেখিছেনে? পুৱাৰে পৰা এনেকৈয়ে আছে আৰু যাম বুলি ভাবিছোঁ যেতিয়া যাম বুলিয়ে ওলালোঁ। যাম বুলি কৈ যেতিয়া নাযাওঁ তেতিয়া মনটো বেয়া লাগে, নহয়নে বাৰু? নাপায় আৰু তেনেকুৱা কৰিব, পৰাপক্ষত যাবই লাগে। আৰু এয়া আমাৰ গাড়ীত শিৱ বাবাক ৰাখিছোঁ। বহুতে কয় দেই, গাড়ীৰ ভিতৰত এইবিলাক বস্তু মানে ভগৱানৰ মূৰ্তি এনেদৰে থ'ব নাপায় বুলি। কিমান সঁচা নাজানো বাৰু। মানে মানুহজন যেতিয়া বাহিৰলৈ ওলাই যায় গাড়ীৰ পৰা, তেতিয়াতো খিৰিকীবোৰ বন্ধ কৰি থৈ যায় আৰু মানে মূৰ্তিভাগ তেনেদৰে থাকে না, সেইবাবে বোলে নাপায় বুলি কয়। কিমান সত্য নাজানো আৰু, আপোনালোকে যদি কোনোবাই জানে কমেণ্ট এটা কৰি ক'বচোন দেই। আৰু এয়া বন্তি দিলোঁগৈ মন্দিৰত সোমাই। তাৰপাছতে এয়া প্ৰসাদো ল'লোঁ। তাৰপৰা আমি বৰ্তা এজন আছে, তেওঁৰ আমাৰ বেটাৰ কাৰণে ৰছী এডাল দিয়ে, সেইডাল মানে পুৰণি হ'ল তাৰ, আকৌ এপাত নতুনকৈ ল'বলৈ বুলি অলপ সময় ৰৈ দিলোঁ। আৰু সোমবাৰ বুলি শাওণ মাহত মন্দিৰততো ভিৰ হ'বই, তথাপিও আজি বৰ বেছি ভিৰ এটা নাছিল বাৰু। গৈ ভাল লাগিল, মন্দিৰত গ'লে মানে মনটো সঁচাকৈ বহুত ভাল লাগে, নহয়নে বাৰু? এয়া প্ৰসাদ ল'লোঁ, প্ৰসাদ খালোঁ। তাৰপিছতে এয়া অকণমান সময় বহিলোঁ মন্দিৰতে। তাৰপৰা মন্দিৰৰ পৰা গৈ চিধা হোটেলত সোমালোঁ। চাহ তাহ একো খোৱা নাছিলোঁ, যিহেতু খালী পেটত গৈছিলোঁ, সেইবাবে চাহ পুৰি খাই ল'লোঁ গোটেইকেইটাই। তাৰপাছতে এয়া ঘৰলৈ আহিলোঁ, পূৰা খিৰিকীৰ ওচৰত বহি হাৱা খাই। আৰু আজি ইমানেই দেখালোঁ যে, চাই যদি ভাল পায় কমেণ্ট এটা কৰিব আৰু মোৰ পেজটো প্লিজ ফ'ল' কৰি দিব। বাই।